Hello dear students, welcome to Maths Education. Assam Mathematics Olympiad বাবে প্ৰস্তুত কৰা অন্য এটা ভিডিঅৰ মাজলৈ মই শ্ৰী জগদীশনাথে তোমালোক সকলোকে স্বাগতম জনালো। ইতিমধ্যে তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ কোৱেশ্চনটো ধৰিব পাৰিছা। এইটো কেটেগৰী 2 ৰ বাবে 2017 ত আহি যোৱা এটা প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ লগত আলোচনা কৰিবলৈ বিচৰা মূল কাৰণটো হৈছে তোমালোকে সহজে বুজি পাব পৰা এটা প্ৰশ্ন। গতিকে আহাচোন প্ৰশ্নটো কি কৈছে আমি খুব ভালদৰে সহজভাৱে বুজিবলৈ চেষ্টা কৰোঁ। আমাকে কোৱা হৈছে যে 52 নামৰ সংখ্যাটো A B C তিনটা বেলেগ বেলেগ পাৰ্ট আমি কেটা নাম বুলি ক'ব পাৰো A B C ভগাই দিব লাগে 52 টো ভগাই দিব লাগে তিনটা A B C তিনটা বেলেগ বেলেগ অংশত হেতত ভগাব লাগে ভালদৰে তোমালোকে চাই লবা কি ক'ব বিচাৰিছে আমাক আমাৰ লগত আছে 52 ইয়াক ভগাব লাগে তিনিজন মানুহৰ মাজত বুলি তোমালোকে ভাবি লোৱা A B C A B C এনেদৰে তোমালোকক ভগাবলৈ কোৱা হৈছে ইয়াত এটা ৰিলেচন দিছে A B নামৰ টুকুৰাটোৱে ই B কিমান পাইছে জানানে 0.3 বাৰ অফ A অৰ্থাৎ B এ পোৱা অংশটো জানিবৰ বাবে A কিমান পাইছে আমি জানিবলগীয়া হৈছে আকৌ C এ কিমান পাইছে 0.3 বাৰ of B. এইটো হৈছে আমাৰ কোৱেশ্চনটো এতিয়া আমাক কোৱা হৈছে যে A কিমান পাব B এ কিমান পাব আৰু C এ কিমান পাব এই কোৱেশ্চনটো সলভ কৰিবৰ ক্ষেত্ৰত তোমালোকে খুব প্ৰথমতে জানিব লগা কনসেপ্টটো হৈছে এই যে 0.3 বাৰ মই লিখিছো ইয়াৰ অৰ্থটো কি ক্লাস 9 ত তোমালোকে ইয়াৰ বিষয়ে পঢ়িবলৈ পাবা এতিয়া প্ৰথমতে তোমালোকে জাস্ট শিকি লয় 0.3 বাৰ মানে কি যেতিয়া এনেদৰে ওপৰত এই চিহ্নডাল দেখিবা তোমালোকে গম পাবা যেটো এটা আমাৰ নৰমালি আমি দেখিছো এটা ডেসিমেল এক্সপানশন এটা ডেসিমেল আৰু এই ওপৰত চিহ্নডাল থকা অৰ্থটো হৈছে সেই নম্বৰটোই বাৰে বাৰে ৰিপিট হয় অৰ্থাৎ 0.3 বাৰ মানে হৈছে কি 0.3 পইণ্টৰ পিছত এনেকে 3 এখুবমান 3 গৈ আছে কিমান 3 গৈ আছে কোনো লেখ যোগ নাই মুঠতে পইণ্টৰ পিছত এনেদৰে এখুবমান 3 আছে একেদৰে 0.4 বাৰ বুলি যদি কয় তেতিয়ালে 0.44444 এনেদৰে হৈ থাকিব এতিয়া তোমালোকক খুব সহজে মই কথাটো কৈ দিছো আমি এইবিলাকক এক্সপ্ৰেছ কৰা পদ্ধতিটা আমি ক্লাস 9 ত শিকিবলৈ পাম সেই পদ্ধতি অনুসৰি তোমালোকে ইয়াক এক্সপ্ৰেছ কৰিব পাৰিবা মই তোমালোকক সিম্পলি কৈ দিছো তোমালোকে উলিয়াই লবলৈ চেষ্টা কৰিবা 0.3 bar মানে actually 1/3 তোমালোকে যদি 1 অফ 3 ৰে ডিভাইড কৰি গৈ থকা তেতিয়ালে বাৰে বাৰে আনসাৰটো তোমালোকে কিমান পাবা 0.333 এনেদৰে ওলাই থাকিব আৰু এনে ধৰণৰ ডেসিমেল এক্সপানশন বিলাকক কোৱা হয় নামটো তোমালোকক কৈ দিছো নন টাৰ্মিনেটিং ৰেকাৰিং ৰিপিটিং ৰেকাৰিং বা ৰিপিটিং বুলি কোৱা হয় নন টাৰ্মিনেটিং টার্মিনেট নোহোৱা মানে পইণ্টৰ পিছত শেষ নহলে তাক আমি টার্মিনেট নোহোৱা বুলি কওঁ অৰ্থাৎ নন টার্মিনেটিং বুলি কওঁ তো ফাইনালি আমি গম পালো এখিনি আমাৰ ইনফৰমেশন দিছে এতিয়া ফাৰ্স্ট কথাটো আমাক কোৱেশ্চনত যেটো কোৱা হৈছে যে B গট B কিমান পাইছে B ৰ বাবে এমাউন্টটো কিমান হৈছে আমাক কৈছে B এ A পোৱা অংশৰ 0.3 bar of A বুলি কৈছে A যিমান পাইছে তাৰ 0.3 bar পাইছে কিমান খিনি পাইছে গতিকে ইয়াকটো আমি এক্সপ্ৰেছ কেনেদৰে কৰিম ভালদৰে চোৱা আমি লিখিব পাৰো amount of B amount for B বুলি লিখা amount for B equal to কিমান পাইছে amount B এ পাব লগা অংশটো কিমান 0.3 bar of A অৰ্থাৎ 0.3 bar মানে ক'ব পাৰো 1/3 of A একেদৰে amount for C এ কিমান পাইছে 0.3 bar of B অৰ্থাৎ 0.3 মানে হৈছে 1/3 of A ভালদৰে চোৱা
ওপৰৰ পৰা v ৰ ভ্যালুটো আনি পেলাই মই পাতি দিলো ওপৰৰ পৰা v ৰ ভ্যালুটো আনি পেলাই মই ইয়াত পাতি দিলো ফাইনালি ইয়াক ক'ব পৰা হলো কি বুলি এটো আমি ডাইৰেক্টলি ক'ব পৰা হৈছো 1/3 into a এটো আমি ক'ব পৰা হৈছো 1/3 into 1/3 into a অৰ্থাৎ 1/9 into a ইয়াত মই ইনটু চিনটো দিয়ে ৰাখিছো তোমালোকে বুজিবলৈ যাতে কনফিউজন নহয় কোৱেশ্চনে আমাক কি কৈছে বাই কোৱেশ্চন a পাইছে a নিজৰ অংকটো a বুলি ধৰি লৈছো b এ ক'ব লগা অংকটো আমি উলিয়াই ৰাখিছো b এ কিমান পাইছে 1/3 into a c এ কিমান পাইছে 1/9 into a ইকুৱেল আমাৰ বাবে গোটেই কেইটা যোগ কৰিলে আমি পামগৈ কিমান 50 কোৱেশ্চনটো তোমালোকে খুব সহজে কেছাকে বুজিব পাৰিছা কিনো বুজাব বিচৰা হৈছে এই পাৰ্টটো আমি কৰিলো এটোতে ইকুৱেশ্চন বনিলে এতিয়া আমি যদি এলসিএম লব বিচাৰো ইহতৰ পৰা এলসিএম ললে ডেনোমিনেটৰ 9 আহিলে গতিকে এটো 9a plus thrice a plus a is equal to 52 finally এটো কব পৰা হলো 9 plus 3 12 12 plus 1 13 a is equal to 52 into 9 finally a equal to 13 এৰে যদি দুইফালে ডিভাইড কৰো তেতিয়ালে এটো আমাক 13 এৰে 52 কিমান হ'ব 4 times অৰ্থাৎ a কিমান পালে বুলি কলে আমি ক'ব লাগিব a পাইছে কিমান 36 a পোৱা অংকটো হৈছে 36 a এৰ ভ্যালুটো যেতিয়া আমি গম পালো তেতিয়া আমি লগে লগে কৰিব পৰা হলো মই একেন্তে লিখি দিছো therefore b equal to কিমান হ'ব 1/3 of a আছে a এৰ ভ্যালু আমি পাই আছো 36 অৰ্থাৎ 1/3 into 36 ডিভাইড কৰিলে আমি পাম 12 b এ কিমান পালে বুলি কলে আমি কৈছো b এ পাইছে 12 এবাৰ আমি c লৈ যদি আগবাঢ়ো c এ কিমান পাব c এ কিমান পাইছে ভালদৰে চোৱা c ৰ অংকটো হৈছে কিমান 1/9 of a মানে হৈছে 36 অৰ্থাৎ 1/9 into 36 অৰ্থাৎ 4 এই কিটা আমাৰ হৈছে ৰিজাল্ট কিটা তো a পালে এটো আৰু c এ পালে 4 এই কিটা a b c এ পাব লগা অংক আৰু তোমালোকে ভালদৰে চোৱা গোটেই কেটাকে যোগ কৰিলে a ভ্যালু 36 b ভ্যালু হৈছে 12 36 plus 12 কৰিলে আমি কিমান পাই আছো 48 48 ৰ লগত 4 প্লাস কৰিলে আমি কিমান পাই আছো